প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাৰো নাই। তেখেত চেন্নাই এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিলে আৰু আজি 6:15 তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। এইগৰাকী প্ৰসিদ্ধ শিল্পীক আমি হেৰুৱাই শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। আৰু এইগৰাকী শিল্পীয়ে বহুবাৰ ইতিমধ্যে আপোনালোকে জানে যে সামাজিক মাধ্যমত যেতিয়া তেখেত খুব অসুস্থ অৱস্থাত আছিলে, যেতিয়া তেওঁ চিকিৎসাধীন হৈ আছিলে, সহায় বিচাৰিছিলে আৰু বহুতেই ইতিমধ্যে সহায় কৰিছিলে। তাৰ মাজতে মই নাম ল'ব লাগিব ৰবি শৰ্মা। তেখেতে ইতিমধ্যে ৰবি শৰ্মা ডাঙৰীয়াই যথেষ্ট সহায় কৰিছে। আপোনালোকে নিশ্চয় জানে যে তেখেতৰ ওচৰত গৈ যিমানখিনি পাৰে সাহস দিছিলে তেখেতে সেই সময়ছোৱাত। কাৰণ যি সময়ত দীপক শৰ্মাই যেতিয়া চিকিৎসাধীন হৈ আছিলে, অসুস্থ অনুভৱ কৰিছিলে, সেই সময়ছোৱাত ৰবি শৰ্মা দাই যিহেতু তাত গৈছিলে, গৈ মেলি তেখেতে যিমান পাৰি সাহস দিছিলে আৰু দুই পইচা দি সহায়ো কৰিছিলে। আজি পৰিয়ালৰ লোকে এই বেয়া খবৰটো পাই তেখেতলোকে শোক প্ৰকাশ কৰিছে। তেখেতৰ ভাতৃ শোক প্ৰকাশ কৰিছে। ভাতৃৰ লগত তেখেতৰ শেষ চেলফিখন ইতিমধ্যে লৈছিলে বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে যে কোনোদিন যিটো চেলফি লোৱা নাছিলে দীপক শৰ্মাই তেওঁৰ ভাতৃৰ লগত, কিন্তু শেষ মুহূৰ্তত যেতিয়া তেওঁ বিদায় ল'ব তাৰ আগমুহূৰ্তত তেখেতে এখন চেলফি লৈছিলে আৰু তাকে কৈ তেখেতে শোক প্ৰকাশ কৰিছে। কি কৈছে তেখেতৰ মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। হেৰি হ'ল দেখাৰ পিছত লগে লগে তাক আৰু ICUত ভৰাই দিলে আৰু এডমিট কৰি ICUত ভৰাই দিলে। ICUত 2 দিন থাকিল। ICUত 2 দিন থকাৰ পিছত আকৌ তাক উলিয়াই আনিলে, সুস্থ হ'ল, কথা পাতিলে। তোৰ মিছেছ আছে যাতে মিছেছ জিনাক কৈছে যে মই তাৰ মানসিক যিটো ষ্ট্ৰেংথ বৰ অত্যন্ত মানিব লাগিব। খুব সাংঘাতিক ষ্ট্ৰেংথ, জীয়াই থকাৰ অদম্য হেঁপাহ এটা। সি তথাপিতো কৈছে ICUৰ পৰা অনাৰ পিছত হেৰি নহয় আৰু দিন নালাগে, মোক লিভাৰ ট্ৰেঞ্চপ্লাণ্ট কৰিব নালাগে, মই বাচিম আৰু মই আজিলৈ সুস্থ হৈছোঁ বহুত, মই বাচিম, তোমাৰ চিন্তা কৰিব নালাগে, এনেকুৱা কথা কৈছে আৰু। তাৰপিছত গধূলিলৈ সি আকৌ একে অৱস্থা, ষ্টেবল নাই, ষ্টেবিলিটি হেৰাই পেলাইছে। গতিকে এইবাৰ ICUত নিদি ডাইৰেক্ট হেৰিত কিটো ভেণ্টিলেটৰ সোমাই দিলে। ভেণ্টিলেটৰত 3-4 দিনমান থাকিল আৰু 3-4 দিনমান থাকিল আৰু আজি ৰাতিপুৱা ডক্টৰে মাতি নি পেলাই কৈছে যে তেখেত অলৰেডি এক্সপায়াৰ্ড। তাত কোন কোন আছে? তাত মোৰ 3 নম্বৰ ভাইটো বিপুল শৰ্মা, তাৰ ল'ৰা 2জন আছে, জান আৰু চান, সিহঁত 2 আছে। তাৰ কোনোবা এজন বন্ধু আছে আৰু তেওঁৰ মিছেছ জিনা আছে। ইয়াততো এওঁলোকৰ ঘৰততো নাই আৰু ইয়াত বিপুল শৰ্মা আছে। মই মাতি দিছোঁ বাৰু তাক, আমি 2জনে আছোঁ। কেনেধৰণে কি হ'ব এতিয়া, কেতিয়া আহিব তাৰ পৰা, এই কথাখিনি যোগাযোগ হৈছে নেকি? এইখিনি যোগাযোগ বিপুল শৰ্মা তাক মাতিলে গোটেইখিনি গম পাম। সি অলপমান এই যোগাযোগ কৰিছে, এই চেন্নাই আছামাছৰ লগতো যোগাযোগ কৰিছে। গভমেণ্ট চৰকাৰৰ থ্ৰুদি যদি আনিব পৰা যায় তাক, তেতিয়াহ'লে কিছু সকাহ হয়, টকা পইচা বুলি নহয়, চাৰিওফালে হয়। গতিকে চেষ্টা অব্যাহত ৰাখিছে, কি হয় নাজানো আৰু, নহ'লেতো আনিবই লাগিব। আজিতো সম্ভৱ নহয় আহি পোৱা, কি কৰে আৰু, মই তাক মাতি দিছোঁ। ব্ৰাদাৰে 3-4 দিন আৰু হোৱা নাই। মইতো দিছপুৰ হস্পিটেলত অহৰহ তাৰ লগত লাগি আছোঁ। সি সাধাৰণতে নকয় যে ই চেন্নাই যাবৰ আগদিনা মই আছোঁ তাতে। মোৰ ঘৰত বাবুল বুলি মাতে, মই ডাঙৰ, বাবুল দাদা হেৰি কৰ দে, আমি এটা চেলফিত উঠে দে। সি কোনোদিন তাৰ লগত মোৰ ফটো নাই, কিন্তু কিয় ক'লে সি যে এটা ফটো উঠি দে, আমি দিওঁ। আৰু লগৰ কোনোবা এটাক মাতি আনি গ'লে ধৰা আমাৰ ধুনীয়াকৈ এটা ফটো ল'লে চেলফি লচোন, চেলফি কৰোঁ দে। সেইদিনা লগ পাইছোঁ আৰু আগদিনা লগ পাইছোঁ আৰু। চেন্নাইত কেই তাৰিখৰ পৰা ট্ৰিটমেণ্ট আৰম্ভ হৈছিল? তাৰিখটো ঠিক আৰু 5 দিন ধৰক, 5-6 দিন। ইয়াৰ ডাক্তৰে ৰেফাৰ কৰিছিলে আমাৰ হস্পিটেলত, এটা আলোচনা কৰি অহা, কিন্তু তাত গৈ ক্ৰমান্বয়ে জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰিলে আৰু তাৰ উপায় নাই আৰু কি কৰিব আৰু।